চাঞ্চল্যকৰ আৰু ৰহস্যঘন বাংগালুৰুৰ ভাড়াঘৰৰ একেটা কোঠাতে ওলাল অসমৰ 4 যুৱকৰ মৃতদেহ। পৰিকল্পিত হত্যাৰ বলি হল নেকি 4 অসমীয়া যুৱক? গভীৰ ৰহস্যৰ আৱৰ্তত সমগ্ৰ ঘটনা। অসম আৰক্ষীক কৰ্ণাটক আৰক্ষীৰে যোগাযোগ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। বাংগালুৰুৰ এটা ভাড়াঘৰৰ বন্ধ কোঠাত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে অসমৰ 4জনকৈ যুৱকৰ মৃতদেহ। বাংগালুৰুৰ চুলিবেলে আৰক্ষী থানাৰ অন্তৰ্গত মুৎচান্দ্ৰা গাঁৱত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। নিশা শুই থকা অৱস্থাত সন্দেহজনক পৰিস্থিতিত উদ্ধাৰ হয় অসমৰ এই 4 যুৱ শ্ৰমিকৰ মৃতদেহ। কোকা-কোলাৰ গুদামত কৰ্মৰত আছিল নিহত যুৱক কেইজন। অসমত কৰ্মসংস্থাপন নাপাই বাংগালুৰুত চাকৰি কৰিবলৈ গৈ পুনৰবাৰ আপোন ঘৰখনলৈ ঘূৰি আহিবলৈ নাপালে লখিমপুৰৰ জয়ন্ত চিন্তে, নৰেন্দ্ৰনাথ টাইট, ডক্টৰ টাইট আৰু ধনঞ্জয় টাইট। পিছে কেনেকৈ মৃত্যু ঘটিবলৈ পালে অসমৰ 4 যুৱ শ্ৰমিকৰ? হত্যাৰ বলি হল নেকি 4জন অসমৰ যুৱক? অনাকাংক্ষিতভাৱে অহা এই খবৰক সহজভাৱে ল'ব পৰা নাই পৰিয়ালৰ লোকে। মোৰ পুত্ৰটো তাত কাম কৰি আছিলে। তাত কাম কৰাত আহোঁতে দৰৱে দিলে নে কি দিলে নে তাত মৰিয়াত থাকিলে 4জন মানুহ। তাৰ পৰা এইটো গেছত নমৰে, এইবিলাক ডাইৰেক্ট দৰৱ দিলে। প্ৰাথমিক তদন্তত আৰক্ষীয়ে অক্সিজেনৰ অভাৱত যুৱক কেইজনৰ মৃত্যু হোৱা বুলি সন্দেহ কৰিছে। আনহাতে বাংগালুৰুৰ পৰা বিশেষ বিমানেৰে নামনি বৰ্ষামুখৰ ধনঞ্জয় টাইট আৰু লখিমপুৰৰ শালমাৰাৰ জয়ন্ত চিন্তেৰ মৃতদেহ লৈ অনা হয় নিজ গৃহলৈ। পেটৰ তাৰণাত বহিৰাজ্যত কৰ্মৰত হৈ থকা যুৱকজনৰ মৃতদেহ ঘৰলৈ অনাৰ পিছতেই শোকত ম্ৰিয়মান হৈ পৰে পৰিয়ালৰ লোক। অসম চৰকাৰক ধন্যবাদ জনাইছোঁ। চিলিণ্ডাৰৰ পৰা লিক কৰি মানুহ মৰিব নোৱাৰে। জ্বলিলেতো পাতি শেষ হ'ব লাগে, ৰুম চুম জ্বলি চব। এইটো মই শুনিছোঁ, কিন্তু গেছ ওলাই গোন্ধ পাই মৰা বুলি এতিয়ালৈকে মই কোনো বিশ্বাস কৰিব পৰা নাই। আনহাতে নৰেন্দ্ৰ টাইট আৰু ডক্টৰ টাইডৰ মৃতদেহ লৈ অনা হৈছে অন্য এখন বিমানেৰে। এই ঘটনাৰ পিছতেই এতিয়া চৰকাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি বিদ্যুৎ শইকীয়া। যে এই 4জনকৈ লখিমপুৰ জিলাৰ মিচিং জনগোষ্ঠীৰ যুৱক যে মৃত্যু হৈছে, তাত যিটো ডক্টৰ ৰিপৰ্ট আহিছে, সেই ৰিপৰ্টটোত কোৱা হৈছে যে অক্সিজেনৰ অভাৱত মৃত্যু হৈছে। কিমান সত্য অসত্য আমি নাজানো, কাৰণ বিভিন্ন ধৰণৰ সতীৰ্থসকলে যিবিলাক মন্তব্য দিছে তাৰ লগত ডক্টৰৰ যিটো ৰিপৰ্টৰ কোনো মিল নাই। তাৰ পাছতো যদি কৈছোঁ, যদি অক্সিজেনৰ অভাৱতে মৃত্যু হৈছে, তাৰ পৰা এই কথাটো স্পষ্টকৈ প্ৰমাণ হৈছে যে কেনেকুৱা অস্বাস্থ্যকৰ এটা পৰিৱেশত, কেনেকুৱা সৰু সৰু ৰুম লৈ 3জন 4জন 5জন 10জন যুৱক কেৱল টকাৰ কাৰণে জীৱন পেট পুহিবৰ কাৰণে থাকিব লগা হৈছে। এই কথা বতৰাবিলাকৰ নিৰাপত্তাৰ ক্ষেত্ৰত অসম চৰকাৰৰ কোনো দায়িত্ব নাই নেকি? যুৱক কেইজনৰ ঘৰৰ পৰিয়ালেও স্বাভাৱিক মৃত্যু বুলি মানি ল'ব পৰা নাই এই সমগ্ৰ ঘটনাটো। ঢকুৱাখনাৰ পৰা পুলিন পেগুৰ ৰিপৰ্ট, আছাম টক্স।